ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ কিয়নো লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন অহা 10 তাৰিখ তথা শুকুৰবাৰে পুৱাই একাউণ্টত সোমাব চৰকাৰী ধন এইবাৰ অৰুণোদয়ৰ 1250 টকাকৈ সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত আৰু ইয়াৰ লগতে জানিব পৰা মতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত তাৰ লগতে বিধৱা পেঞ্চনৰো ধন সোমাব হিতাধিকাৰীসকলৰ একাউণ্টত আৰু ইয়াৰ লগতে আমি জনাই আছো লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন 10 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰা হৈছে লগতে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন সোমাব অহা 10 তাৰিখে